আজি মানে ৰাতিপুৱাই মানে সামাজিক মাধ্যমত মানে আমি লাচিত খানা অসম থলগিৰিৰ কিবা এটা বাইট পালোঁ। কথাটো হ'ল কি মানে আমাৰ লাচিত খানা থলগিৰিৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত নুমলীগড় কমাৰ গাঁৱত 4 দিনীয়াকৈ ধনশিৰি মেলা অনুষ্ঠিত হৈ আছে। সেই সংক্ৰান্তত আমাৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সম্পাদক দীপেন গগৈ ডাঙৰীয়াই এটা অভিযোগ কৰিছে, যি মানে যিকেইজন ল'ৰাই কাৰ্যসূচীটো তাত ৰূপায়ণ কৰি আছে, সেইকেইজন মানে আমাৰ লাচিত খানা অসম থলগিৰিৰ নহয়। আচলতে এই কথাটো সম্পূৰ্ণ মানে ভুল। তেওঁ এইটো মিছা অভিযোগ কৰিছে। তেওঁলোকক তাৰমানে লাচিত খানা অসম থলগিৰি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি 2 মাহ আগত তাত কমাৰ গাঁৱৰ ৰাইজৰ উপস্থিতি আৰু বিভিন্ন সাংবাদিক মাধ্যমৰ উপস্থিতিত গোলাঘাট জিলা সমিতিখন গঠন হৈছে লাচিত খানা অসম থলগিৰিৰ। দীপেন গগৈ ডাঙৰীয়াই অভিযোগ কৰিছে কি তেওঁক মাতা নাই মানে অনুষ্ঠানটোত। আৰু লাচিত খানা অসম থলগিৰিৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক আচলতে এজন নহয়, 3জন। গতিকে কিবা কাৰণত তেওঁক নামাতিব পাৰে আৰু তেওঁ সেই সংক্ৰান্তত মানে আৱেগিক হৈ এই বাইটটো দিছে তেওঁ, যি মানে সেইটো অবৈধ বুলি সিহঁত ল'ৰাকেইজন আমাৰ বেনাৰত পাতা বুলি। গতিকে এইটো ভুল। গতিকে আমি দীপেন গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ যদি কিবা ক'ব লগা আছে, গুৱাহাটীত আমাৰ সপ্তাহে কেন্দ্ৰীয় কমিটিৰ সভা অনুষ্ঠিত হৈয়ে থাকে, আলোচনা চলি থাকে। গতিকে আপুনি এদিন আহক, আহি আলোচনাত অংশগ্ৰহণ কৰক, কথাবিলাক কি হৈছে কি নহয় অভিযোগবিলাক ইয়াত আহি দিয়ক কেন্দ্ৰীয় কমিটিত, আপুনিও আহক। গতিকে তাকে নকৰি তেওঁ এনেকৈ সামাজিক মাধ্যমত সাংবাদিক সংগঠনটো ভাঙনিমুখী বক্তব্য ৰাখি থাকিলেতো নহয়। কাৰণ তেওঁ কথাই কৈ থাকে প্ৰতিষ্ঠাপক সম্পাদক। গতিকে হয় প্ৰতিষ্ঠাপক সম্পাদক হয় তেওঁ, আৰু তেওঁ অকল প্ৰতিষ্ঠাপক সম্পাদক নহয়, সংগঠনটো যেইদিনা জন্ম হৈছে যিমান মানুহ আছে সকলোৱে প্ৰতিষ্ঠাপক। তাত যিদিনা তাত ৰাইজ উপস্থিত আছিল সেই ৰাইজখনেই প্ৰতিষ্ঠাপক, যোনে সংগঠনটো জন্ম দিছিল। গতিকে যি নাহক মানে কথাটো আমি দীপেন গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যি মানে ইয়াত আহি গুৱাহাটীত মুখ্য কাৰ্যালয়ত আহি আলোচনা কৰক কথাবিলাক। আমি নতুনকৈ মুখ্য কাৰ্যালয় লৈছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ কাষত, তাত আহক, আহি তেওঁ আলোচনা কৰক। আৰু লগতে এইটো কথা মানে অসমৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ, আচলতে আমাৰ নিজৰে বেয়া লাগি আছে যি মানে সংগঠন কৰিলে আচলতে বহুতেই তাৰমানে সংগঠনটো মানে বেপাৰ হিচাপত লয়, মানে সংগঠনটো মানে বেপাৰ কৰাৰ আহিলা হিচাপত ব্যৱহাৰ কৰে। এইটো আচলতে ভুল কথা। আমি যিমান দেখিলোঁ তাৰমানে বহুতক, মই এইটো মানে আমাৰ সংগঠনৰ বুলি কোৱা নাই, মানে বহুত যিটো দেখিলোঁ তাৰমানে এটা বেপাৰ এটা কৰি লৈছে, যিটো বেপাৰ তাৰমানে পইচাৰ বেপাৰ। তাৰমানে আমাৰ সংগঠনতো এনেকুৱা ঘটনা হৈছে। আমি এনেকুৱা পৰ্যায় পাইছে, আমি যোৱা মাহত গুৱাহাটী মহানগৰৰ আয়ুক্তগৰাকীক আমি লিখিত আকাৰে আমি জনাব লগা হৈছে যে গুৱাহাটী মহানগৰত লাচিত খানা অসম থলগিৰিৰ বেনাৰত যাতে কোনেও একো এক্টিভিটি কৰিব নোৱাৰে বা কোনেও যাতে দান বৰঙণি তুলিব নোৱাৰে, এইবিলাক আমি কৰিব লগা হৈছে আচলতে। গতিকে এইবিলাক খুব দুখৰ কথা সংগঠন এটাৰ কাৰণে। গতিকে সংগঠনটো মানে এটা পবিত্ৰ বস্তু। গতিকে আমি লাগি আছোঁ ক'ৰবাত আৰু আমাৰে কিছুমান সদস্যই বেলেগ মাথা মাৰি থাকে, এইবিলাক কিন্তু বৰ দুৰ্ভাগ্যজনক কথা। গতিকে আমি সকলোকে আমি আহ্বান জনাইছোঁ যাতে সংগঠনৰ নামত যাতে কোনেও যাতে অপকৰ্ম নকৰে গুৱাহাটীত, বা গুৱাহাটী বুলিয়েই নহয় অসমৰ বিভিন্ন জেগাত। আমি আকৌ মানে জাতিৰ কাৰণে ধৰা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কিবা এটা সংগ্ৰাম এখন কৰি আহিছোঁ আমি। এই সংগ্ৰামখন কিমান দূৰ ফলপ্ৰসূতি হওঁ সেইটো ভগৱানে জানে। গতিকে আমি আৰু বিশেষ নকওঁ, আমি দীপেন গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ তেওঁ আলোচনাৰ মাধ্যমেৰে আহক। আৰু এইবিলাক কৰি থাকিলে ধৰা তেওঁ মানে যিমান আগবাঢ়িব, কেদাৰ যিমান ভাগৰ দৌৰাৰো সিমান ভাগৰ। গতিকে আমি আলোচনাৰ মাধ্যমেৰে কথাবিলাক আমি সমাধান কৰিব বিচাৰিছোঁ, সংগঠন যাতে ভাঙনিমুখী নহয়। আৰু এটা কথা ঠিক, সংগঠন ভাঙনিমুখী কৰা কাম কৰিলে লাচিত খানা অসম থলগিৰিয়ে কিন্তু কাকো ৰেহাইও নিদিওঁ, কিন্তু এইটো কথাও গেৰাণ্টি আছে। কাৰণ কিয়, আমি যিহেতুকে ৰাইজৰ এতিয়ালৈকে কোনো ধৰণৰ অহিত চিন্তা কৰা নাই। গতিকে আমাৰ দৰে যাতে প্ৰত্যেক যাতে সংগঠনটোৰ সৈনিকে যাতে এনেকুৱাকৈ ভাবে। গতিকে মই এইখিনি অসমৰ ৰাইজক অৱগত কৰিলোঁ এই কথাখিনি। আৰু গোলাঘাট জিলা সমিতিখন, লাচিত খানা অসম থলগিৰিৰ সমিতিখন, যিখন সমিতিয়ে ধনশিৰি মেলা আয়োজন কৰি আছে, সেই সমিতিখন সম্পূৰ্ণ বৈধ, তাত কেন্দ্ৰীয় কমিটিৰ অনুমোদন আছে। ধন্যবাদ। জয়।